সুধাকণ্ঠৰ স্মাৰক মুদ্ৰাক লৈ সামাজিক মাধ্যমত বিতৰ্ক মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে 10 টকাৰ স্মাৰক মুদ্ৰা সম্পৰ্কে সামাজিক মাধ্যমত প্ৰকাশ পাইছে এটা বিতৰ্কিত পোষ্ট এই 10 টকাৰ স্মাৰক মুদ্ৰাৰ ফটো প্ৰকাশ কৰিছে দেৰগাঁৱৰ এজন লোকে উল্লেখযোগ্য যে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে 10 টকাৰ এটা স্মাৰক মুদ্ৰা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব কিন্তু ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত এই 10 টকাৰ স্মাৰক মুদ্ৰাৰ ফটো সমলিত এটা পোষ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে লোকজনে আকৌ বিষয়টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সাঙুৰি লৈছে যাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামেৰে 10 টকাৰ স্মাৰক মুদ্ৰা সম্পৰ্কে কৰা এই পোষ্ট সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা অনুগ্ৰহ কৰি এই ধৰণৰ ভ্ৰান্ত তথ্য প্ৰচাৰ নকৰিব অসম আৰক্ষীয়ে এনে বিষয়ত তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এই ভুৱা মুদ্ৰা প্ৰকাশ কৰি উলিওৱা ব্যক্তিজন হৈছে দেৰগাঁৱৰ ভাস্কৰ বৰা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত এইদৰে লিখিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই ভাৰতৰত্ন দাদা চাহেব ফালকে সন্মান যি পাব লাগে সকলো পালে এনেদৰে মুখাইবৰ সলনি কৰি আৰু সন্মান নিদিয়া হলেও হলহেঁতেন এইজন আমাৰ চকুৰ আগত ভাহি থকা ভূপেন হাজৰিকা জন্তু নহয় কৰ্তব্য ইফালে এই পোষ্টৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিশেষ তাৎপৰ্য গ্ৰহণ কৰিছে নিউজ টেক্স ৰিপোৰ্ট নতুন সংবাদ